বন্ধুসকল আমি 5জন বন্ধু ওলাইছে আজি ফুৰিবলৈ বুলি অৰুণাচল প্ৰদেশলৈ এয়া আমাৰ লগত আছে চন্দ্ৰবাই এয়া ককা নামটো কৰোণা দাস আমাৰ ইয়াত দেৱজিৎ দা আমাৰ ইয়াত চাৰ্জি এয়া ড্ৰাইভাৰ হিচাপে আহিছে মালিক ইয়াৰ পাছতে আমি আমাৰ গাঁৱৰ শিৱ মন্দিৰটোত আশীৰ্বাদ এটা লৈ ললো আৰু আমি ভালদৰে যাতে গন্তব্যস্থান পাওঁ আৰু আমি ভালদৰে ঘূৰি আহোঁ দুদিনৰ কাৰণে বাই বাই বজাৰ দুদিন কি 3 দিন এসপ্তাহ হৈ যাব পাৰে ৰাইজৰ কাৰণে নতুন টেষ্ট বিহা এখন দে টুলগেট এয়া আমি পালোহি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ চুকাফা তিনিআলি আৰু ইয়াৰ পৰা বাওঁফালে গ'লে ধেমাজি লখিমপুৰ বগীবিল পাব আপোনালোকে আৰু আমি পুনে পুনে যাম বৰবৰুৱালৈ বৰবৰুৱা বজাৰতে আমি ৰাতিৰ বাবে খাবলৈ আমি মাংস লৈ লৈছো কুকুৰা মাংস আৰু লগতে আমি ৰেচন পাতি সকলোবিলাক বস্তু যেহেতু আমি বনাই খাম নিজে সেইবাবে সকলো ৰেচন পাতি ইয়াতে লৈ লৈছো এয়া ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিত থকা জগন্নাথ মন্দিৰ খনিকৰ চাৰিআলি অকণমান পাৰ হৈ আহি বাওঁহাতে আছে এই জগন্নাথ মন্দিৰটি আপোনালোক আহিব পাৰে কোনোবা যদি আহিব বিচাৰে আমি ৰোৱা নহ'ল তেনেকৈ আমাৰ বজাৰ কৰা হ'ল যিহেতু বজাৰ কৰোঁতে আমাৰ বহুত সময় লাগিল গৈ আমি ৰুম চুম বিচাৰিব আছে সেইবাবে আমি ইয়াৰ পৰা পোনে পোনে ওলাই আহিলোঁ এয়া আমি আহি পালোহি ডিৰা গেট যেটো অসম আৰু অৰুণাচলৰ বৰ্ডাৰ লাইন হয় ইয়াতে আমি পাঁচ সাজ বনাই লোৱা হ'ল পাৰ পাৰ্সন 50 रुपीस কে ললে ইয়াতে আৰু আমি আমাৰ 5-3 দিনৰ কাৰণে আমি পাঁচটো বনাই ললো ইয়াত আমি ঘূৰি অহা ডেটলৈকে দিদিনালৈকে ঘূৰি আহিম তাৰলৈকে আপোনালোকে পাঁচ বিলাক বনাব লাগিব ডিৰাকৰ পৰা প্ৰায় 100 কিলোমিটাৰ মান অহাৰ পিছত আমি পালোহি পৰশুৰাম কুণ্ড এখনি ঐতিহাসিক ঠাই হয় অৰুণাচল প্ৰদেশৰ সেয়ে ইয়াৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আমিও উপভোগ কৰো বুলি আমিও সোমালো মনোমোহা দৃশ্য উপভোগ কৰিলো বহুত ভাল লাগিল আপোনালোকো যদি আহিব বিচাৰে আহিব পাৰে
আমি পৰশুৰাম কুণ্ডৰ পৰা ঘূৰোতে প্ৰায় 3 মানেই বাজিল আৰু ৰাতিপুৱাই যিহেতু খোৱা বোৱা কৰি যোৱা ৰাস্তাত ক'তো একো খোৱা নাই সেয়েহে আমাৰ ভোকো লাগিছিল সেইবাবে আমি ৰাস্তাৰ কাষতে গাড়ীখন ৰখাই মেগী লৈ গৈছিলোঁ যিহেতু আমি মেগী বনাওঁ বুলি ৰ'লোঁ মেগী বনাই খালোঁ সকলোৱে কিয়নো পাহাৰৰ মাজত মেগী খোৱা মজাটো অলপ বেলেগ এফালে আমাৰ মেগীও বনাই থকা হৈছে আৰু লগতে আমি সকলোৱে মিলি গপছপ অলপ মাৰিলোঁ হাঁহি ফূৰ্তি কৰিলোঁ অকণমান ট্ৰিপটোত আহিছোঁ যেতিয়া অকণমান ফূৰ্তি আনন্দ কৰিম সেইটো কাৰণে আহিছোঁ সেয়েহে অকণমান হাঁহি মজাক কৰিলোঁ আৰু লগৰকেইটাৰ লগত আৰু এয়া বনি আছে আমাৰ বস্তুবিলাক মেগী খাই হোৱাৰ পাছত আমি ওলাই দিলোঁ আমাৰ গন্তব্যস্থানলৈ আজি আমি হাইউলিয়াঙত থাকিম বুলি ভাবিছোঁ তাতে ৰুম ল'ম আমি এতিয়া আমি আহি পালোহি হাইউলিয়াঙৰ পৰা 2 কিলোমিটাৰ আঁতৰত কিয়নো হাইউলিয়াঙত হোমষ্টে এভেইলেবল নাছিলে সেয়ে আমি ইয়াতে হোমষ্টেটো ললোঁ আৰু লগে লগে আমি যিহেতু বহুত বেছি ভোক লাগি আছিলে আমি খানা বনোৱাত গোটেইকেইটা ব্যস্ত হৈ পৰিলোঁ